এইটো মেলি ল হা হাতত মই মই এইবিলাক ভিডিঅ' কৰক মই ঘৰ ক'ত ক নগাঁৱৰ আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিয়ে পুনৰ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও চহৰ। ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও চহৰ। দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায়, বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা, যাৰ ফলত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে যুৱক যুৱতীসকল ড্ৰাগছৰ গৰাহত পৰিছে। ড্ৰাগছ সেৱনৰ ফলত নগাঁৱত অপৰাধজনিত ঘটনাও বৃদ্ধি হৈছে। মহিলা যুৱতীসকলেও সুৰক্ষিত নহয় এই ড্ৰাগছ আসক্তসকলৰ পৰা। নগাঁও চহৰৰ চকিটোপ ৰেল লাইনত ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত ৰাইজে খেদি এটা ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ড্ৰাগছসহ কৰায়ত্ব কৰে। এই ঘটনা নগাঁও চহৰৰ সমীপৱৰ্তী চকিটোপ ফাঁচী ৰোডৰ অঞ্চলত। নগাঁও আৰক্ষীয়ে দৈনিক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই। নগাঁও চহৰৰ ঢিংগেট, ফাঁচী ৰোড, চকিটোপ, হাজিপাৰা, বেঙেনাআটি আদি অঞ্চলত বৰ্তমানেও নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় অব্যাহত আছে বুলি জানিব পৰা গৈছে। অমৃত তেৰণ ক'ত ঘৰ? কাৰ্বি আলং। ইয়াত ক'ত থাকা? কাটমেল চাৰিআলি। ক'ত পঢ়া? ADP কলেজ। কোন ইয়াৰ? ছেকেণ্ড ছেমিষ্টাৰ। আজি কিয় ধৰিছে? কিয় ধৰিছে কৈ দে সঁচাকৈ ক ড্ৰাগছৰ কাৰণে ক কিহৰ কাৰণে ধৰিছে? খুলি ক ড্ৰাগছৰ কাৰণে ধৰিছে। আমি ফোন কৰিলে পুলিচৰ কোনো ৰেকশ্যন পোৱা নাযায়। ইয়াত সদায় ড্ৰাগছৰ সদায় আছে। কোন ঠাইডোখৰ নাম কি? এই চকিটোপ ৰেল গেটৰ পৰা শীতলা ফাঁচী ৰোডৰ শীতলা মন্দিৰ পৰ্যন্ত অনেক ল'ৰালৰি আছে। আমাৰ পাঠকে ষ্টুডেণ্ট আছে, এওঁলোকক সদায় আমি বুজাই দিয়া, আমাৰ এই পাঠক আছে ৰেলৰ গেটৰ, সদায় বুজাই দিয়া হৈ আছে তোমালোকে তেনেকৈ নকৰিবা। গুপ্তাজি আছে বাৰে ৱাৰ্ণিং, তোমালোকে পঢ়িব আহিছে, মাক বাপেকে পইচা খৰচ কৰি আছে, তোমালোকে ভালকৈ থাকা, ভালকৈ পঢ়া শুনা কৰা, তোমালোকে এনেকৈ নকৰিবা, ভাল ৰিজাল্ট কৰা, ভাল আগলৈ ভাল হেৰি কৰা। আজি তাক হাতে হাতে ধৰা হৈছে কণ্টেইনাৰসহ। এইকাৰণে যদি আমাৰ প্ৰশাসনে আমি শীতলা মন্দিৰৰ ওচৰৰ পৰা এওঁ লৈ আহি আছে, আমি চকিটোপ শনি মন্দিৰৰ ওচৰতে পাঠক গুপ্তা ৰাইজে মিলি আমি কেইজনমান ৰাইজে মিলি পেলাই তেখেতক ড্ৰাগছ সহকাৰে কণ্টেইনাৰ সহকাৰে ধৰিছোঁ। এতিয়া প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে এইখিনি জেগাৰ কাৰণে, এইটো আপোনালোকৰ ওপৰত অনুৰোধ জনালোঁ।